কি কৈছে কোনোবাই কৈছে মিচিং কাপোৰযোৰ পিন্ধি আহিলে উত্তৰটো বাৰু মই দিলোঁ পিছে প্ৰিপেৰেশ্যন নকৰাকৈ কিন্তু মঞ্চত উঠিব নোৱাৰি সেয়া লাগিলে ঘোষিকাই নহওক কিয় ঘোষিকাই কেৱল যিহেতু ঘোষণাই নকৰে অনুষ্ঠান পৰিচালনা কৰাৰ দায়িত্বও থাকে এয়া প্ৰথমটো দিনৰ দৃশ্য আছিল দুয়োটা দিনৰ অনুষ্ঠানসমূহৰ আৰম্ভণি আমি জুবিনদাৰ মায়াবিনী গীতেৰে কৰিছোঁ আৰু মই গৈছিলোঁ ২ নং খেনচোৱা পথাৰ শিৰোমণি যুৱ সংঘৰ উদ্যোগত আয়োজন কৰা ৰঙালী বিহুলৈ মোক আমন্ত্ৰণ কৰা হৈছিল ২ দিনীয়াকৈ পতা এই অনুষ্ঠানত ঘোষিকা হিচাপে ২টা দিন সফলতাৰে পাৰ কৰিলোঁ একমাত্ৰ ৰাইজ আৰু সমিতিৰ সদস্যসকলৰ সহযোগিতাৰ বাবে অনুষ্ঠানৰ মাজৰ গেপবিলাক এনেকৈ ফিল আপ কৰিব ট্ৰাই কৰিছিলোঁ আৰু এতিয়া উত্তৰটো শুনি লোৱা হওক আমি কি আমাৰ নিজৰ ককাই ভাই বাই ভনীক লৈ গৌৰৱ কৰিব নোৱাৰো নেকি মিচিংসকল আমাৰ ককাই ভাই বাই ভনী হয়নে নহয় গতিকে আমি তেওঁলোকক লৈ গৌৰৱ অনুভৱ কৰোঁ আৰু তেওঁলোকৰ সাজযোৰ পিন্ধিও কিন্তু মই খুব গৌৰৱ অনুভৱ কৰিছোঁ নিজৰ যেন ককাই কোনোবা এজনী বাই কোনোবা এজনী ভনী লগত আছে মোৰ তেনেকুৱা লাগিছে